নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ৰান্ধনী সহায়িকাসকলৰ মাননি বৃদ্ধি সন্দৰ্ভত এটি ভাল লগা খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ৰান্ধনী সহায়িকাসকলে খুব কম ন্যূনতম মাননিৰে তেখেতসকলৰ সেৱা আগবঢ়াই আহিছে। এই ন্যূনতম মাননি বৃদ্ধি কৰিবৰ বাবে তেখেতসকলে বহুদিনৰে পৰা ধৰ্ণা কাৰ্যসূচী, আন্দোলন কাৰ্যসূচী, কৰ্মবিৰতি কাৰ্যসূচীকে ধৰি বিভিন্ন কাৰ্যসূচী কৰি আছে যদিও ৰাজ্য চৰকাৰখনে তেখেতসকলৰ আন্দোলন, ধৰ্ণা, কৰ্মবিৰতি মানি লোৱা নাই। যোৱা কেইদিনমান আগতে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ৰাজ্যৰ এই অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ৰান্ধনী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই অহা বিত্তীয় বাজেটত তেখেতসকলৰ মাননি বৃদ্ধি কৰা হ'ব বুলি অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। তেখেতে কি কৈছে এবাৰ শুনকচোন। মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। তো মাননি বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা বিশেষ মন্তব্যখিনি আপোনালোকে শুনিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।